অমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ প্ৰি বৰ্ড এক্সামৰ 2024 চনৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল মেথমেটিক্সৰ যিখন কুৱেশ্যন পেপাৰ আছিলে ইয়াৰে আনচাৰ কিখিনি, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। মই ডিৰেক্টলি আনচাৰখিনি কৈ যাম, তোমালোকে কিমানটা শুদ্ধ হৈছে নে নাই তোমালোকে চাই ল'বা। কুৱেশ্যন নম্বৰ 1ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 3ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 4ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। তোমালোকক যদি কুৱেশ্যন পেপাৰখিনি লাগে তোমালোকে এতিয়াই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল ফেচবুক পেজ আদিসমূহত ফ'ল' কৰি ল'বা, তাত তোমালোকে কুৱেশ্যন পেপাৰখিনি পাবা। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট যিটো আনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ 8 থকাটো, ঠিক আছে, শুদ্ধ ক্ৰম হ'ব এইটো। কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব 1। কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি, -10 হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন নম্বৰ 13ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 14ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 16ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট আনচাৰ অপশ্যন চিটো হ'ব। কুৱেশ্যন নম্বৰ 18ৰ কাৰেক্ট আনচাৰ অপশ্যন বি হ'ব। কুৱেশ্যন নম্বৰ 19ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এটো। কুৱেশ্যন নম্বৰ 20ৰ যিটো কাৰেক্ট আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট যিটো আনচাৰ, কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 22ৰ কাৰেক্ট আনচাৰো হ'ব কুৱেশ্যন নম্বৰ 21ৰ কাৰেক্ট আনচাৰ বি নহয় এ হ'ব। কুৱেশ্যন নম্বৰ 22ৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব। কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 24ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 25ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 26ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 27ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 34ৰ কাৰেক্ট আনচাৰটো কি হ'ব কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা, ঠিক আছে। কুৱেশ্যন নম্বৰ 35ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 36ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 37ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 38ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 39ৰ কাৰেক্ট আনচাৰ অপশ্যন এ হ'ব। কুৱেশ্যন নম্বৰ 40ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 41ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ইয়াতে তোমালোকৰ অলপ কুৱেশ্যন পেপাৰখন উলট পালট হৈ আছে, ঠিক আছে। কুৱেশ্যন নম্বৰ 28টো চোৱা। 28ৰ আনচাৰটো মই কৈ দিয়া নাছিলোঁ। 28ৰ কাৰেক্ট আনচাৰ অপশ্যন বিটো হ'ব। 29ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 30ৰ কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব। কুৱেশ্যন নম্বৰ 31ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 32ৰ কাৰেক্ট যিটো আনচাৰ, এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 33ৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। সম্পূৰ্ণ কুৱেশ্যন আনচাৰখিনি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাবা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, ফ'ল' কৰি ল'বলৈ নাপাহৰিবা।
পেইড গ্ৰুপত যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হোৱা নাই জইন কৰি ল'ব পাৰিবা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা